ভয় বা শংকাই আমাৰ জীৱনত কেতিয়াবা আমনিদায়ক হৈ পৰিব পাৰে। আজিৰ প্ৰশ্নটি আহিছে ওদালগুৰিৰ পৰা। তেখেতে লিখিছে, মোৰ ভয় দিনক দিনে বৃদ্ধি পাইছে। মোৰ সদায় ভয় লাগি থাকে যে মোৰ কিবা বিপদ হ'ব, মোৰ ক'ৰবাত এক্সিডেণ্ট হ'ব, নাইবা মোৰ লগত কিবা এটা বেয়া ঘটিব গৈ আছে। মোৰ ওপৰত কোনোবাই কিবা বেয়া প্ৰভাৱ কৰিছে নে ইয়াৰ কিবা বেলেগ প্ৰতিকাৰ আছে? ছাৰ প্লিজ জনাব, কি কৰিম মই? ৰাতি দিন শুব নোৱাৰা হৈছোঁ, মানসিক চাপ বাঢ়ি গৈছে আৰু মই মানসিকভাৱে ভাগি পৰিছোঁ। আমাৰ কেতিয়াবা এনেকুৱা হয় যে কিছু ভয় বা কিছু শংকা বা কিছু ফবিয়াই আমাক ভিতৰি খুলি খাই থাকে। কেতিয়াবা কাৰোবাৰ পৰীক্ষাৰ প্ৰতি ভয়, কাৰোবাৰ পইচা হেৰুৱাৰ প্ৰতি ভয়, কাৰোবাই ভাবে যে মোক কোনোবাই কিবা বেয়াকৈ ক'ব নেকি সেইটোৰ ভয়, কাৰোবাৰ হঠাৎ কিবা এটা বেয়া ঘটিব নেকি, এক্সিডেণ্ট হ'ব নেকি, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভয়েৰে আমি যুঁজি থাকোঁ। আৰু আমাৰ মানসিক স্তৰত আমি খেলি মেলি এটা অনুভৱ কৰোঁ। আচলতে ভয়, শংকা, এই ফবিয়া ছাবকনচিয়াছ মাইণ্ডত ঘৰ কৰি থাকে। আৰু যদি আমি আমাৰ অৱচেতন মনৰ পৰা এই ভয় বা শংকাক আঁতৰাব পাৰোঁ, আমি ভয়মুক্ত জীৱন এটি আমি নিশ্চয় এনজয় কৰিব পাৰিম। আজি এটা সৰু আৰু সহজ উপায় জনাব বিচাৰিছোঁ। আপোনালোকৰ ভয় যিহক লৈ লাগে, সেই ভয় লগা কথাটি বা কাৰণটি এখন 4কোণীয়া কাগজত লিখি তাতে এটা কটা মাৰ্ক, ক্ৰছ মাৰ্ক এটা দিব আৰু সেই কাগজটি আপোনালোকে জ্বলাব। জ্বলি থকা অৱস্থাত আপোনালোকে কেৱল মাইণ্ডত ভাবিব, আপোনালোকে চিন্তা কৰিব, আপোনালোকে ইনটিউশ্যন এটা আনিব যে আপোনালোকৰ ভয়টো লাহে লাহে আঁতৰি গৈ আছে। আৰু সেই জ্বলা ছাইবোৰ আপোনালোকে ৱাশ্বৰুমত গৈ ফ্লাছ আউট কৰি দিব। লাহে লাহে দেখিব আপোনালোকৰ জীৱনৰ পৰা এই ভয়বোৰ, শংকাবোৰ, ফবিয়াবোৰ আঁতৰিব ধৰিছে, পাতলিব ধৰিছে। কিন্তু এই প্ৰক্ৰিয়াটি 45 দিনৰ কাৰণে কৰাটো অত্যন্ত দৰকাৰী। যদি আপোনালোকৰো এনে কিবা প্ৰশ্ন আছে, আপোনালোকেও জানিব বিচাৰিছে, আমাৰ নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।